Hello everyone, আজি ৰাতিপুৱাই মই ভিডিঅ'টো চাহ একাপেৰে আৰম্ভ কৰিছো আৰু এয়া হৈছে 1 জানুৱাৰী দিনাখন মৰ্নিং 8:30 মান বজাত উঠি লৈ গা পা ধুই চাকি বন্তি জ্বলাই এতিয়া মই চাহ কাপ খাওঁ বলো ৰদলৈ আহি লৈছো আৰু সকলোৱে মিলি আমাৰ ঘৰৰ মানুহকিটা মিলে আৰু ৰাতিপুৱা চাহ কাপ মিঠাইৰে আৰম্ভ কৰিছো যাতে গোটেই বছৰটো মিঠা হৈ থাকে বুলি আৰু এয়া দেখিছেনে চাহ কাপ ফুহা মাৰিছো মানে ইমানেই গৰম আছিল চাহ কাপ মানে জিভা পুৰি গলগে মোৰ এয়া দেখিছেনে আৰু আজি ভাবিলো দিনটো কি কৰো কি নকৰো আপোনালোকক দেখুৱাও আৰু এইফালে বেটাই কৰি আছিল আৰ্ট ভাবিলো তাকে অকনমান ভিডিঅ' কৰি থওঁ ইট খুব ধুনিয়াকে ৰেবিট এটা আঁকি আছিল আৰু আপোনালোককো মই দেখুৱাই দিলো আজি আছে ভোজ মানে 1 জানুৱাৰী দিনাখন আমি সন্ধিয়া সময় মানে গধূলি ৰাতি হাঁসটো ভোজ খাওঁ আমাৰ ওচৰ চুবুৰীয়াই তাকে চাই থাকিব ভিডিঅ'টো আৰু এইফালে লৈছো ভাতৰ থালিখন এইফালে আছে হাঁহ মাংসৰ ড্ৰাই আৰু এইফালে আছে গাহৰি ড্ৰাই জলফাই মিঠা আচাৰ আৰু আছে এটা কণী বইল কৰি ফ্ৰাই কৰি লৈছিলো আৰু ভাতটো খাই ললো আৰু এইফালে দেখিছেনে একদম কাম কৰোতে উজত মাৰি মানে নখ একদম দুডখ হল মানে ইমানেই বিষ হৈছে মই মানে এটো কাটিবলৈ ভয় লাগিছে মানে ইমান বিষ হৈছে বহি লৈছোহি আৰু কেনেকৈ কাটো তাকে ভাবি আছো কোন ফালৰ পৰা কাটো মানে একদম গুৰি চপাই কাটিব লাগিব আৰু এয়া দেখিছেনে একদম ইমান ডখ নখ কাটিলো মোৰ মানে প্ৰায় নখটো অকনমান দীঘল কৰি থোৱাৰ পিছত ভাগি থাকেই মানে উজতে মাৰো আৰু এইফালে নইব আৰু সুনম আহিলে আৰু আমি চাহ একাপ খাওঁ বলো এফালে বনিয়া লাৰু লৈছিলো আৰু গোটেই কিজনীয়ে বহি চাহ খাইছিলো সুনমে কৈছে কাপটো ইমান গৰম হৈ থাকে চাহ কিনি বুলি আৰু হসাকে বেলেগ গৰম হৈ থাকে এটো মই অনলাইনতে দিছিলো অৰ্ডাৰ আৰু এইফালে গধূলি হৈ গল আৰু ভোজৰ আয়োজন কৰা হৈছে সকলোৱে শাক কাটিছে এইফালে গাহৰি বইল কৰিছে আৰু এইফালে লৈছো আমি চাহৰ জুতি এইফালে আছিল চানা বিস্কুট চানা মানে এটো ডালবুট চানা আৰু ইয়াত জলকীয়া পিয়াজ সব কাটি দিয়া হৈছিল টেঙা নেমু চেপি দিছিলে ডালবুট চানা আৰু বুট কেটামান আছিল এনেকৈ মিক্স কৰি খুব ভাল লাগিলে আৰু এইফালে খাব লৈছো পকৰি এইফালে নইবই পকৰি বনাইছিল মই বনাইছিল প্ৰথম আকৌ মই ঘৰলৈ গলো তাৰ পিছত নইবই কলে মই বনাই দিও দে বুলি পকৰিখিনি তাৰ পিছত এনেকৈ পকৰি বনাই মানে আমাৰ খোৱাৰ জুতিহে আৰু এইফালে সুনমে ঝাৰুটো লৈ কিবা এটা কৈ আছিল দেতা একদম অকনমান লেতেৰা হৈ থাকিলে মানে খুব সাফা কৰি থাকে মানে তাই আৰু এই ঘৰ হাৰি আছিল পোৱালিখিনি কিবা পেলালে মানে খাওতে আৰু এফালে সকলোৱে বহি ৰূপালী বৌ পিংকি বৌ হিমাদ্ৰী আমি সকলোৱে বহি মানে ইয়াত কথা পাতি আছিল আৰু সেইখিনি সময়তে পোৱালিজনী পকৰি খাওতে মানে জ্বলা জলকীয়া দেখকে চুবাই পালে গুটেখন মানে মই তেতিয়া কেমেৰাটো অফ কৰি দিলো আৰু এইফালে লৈছো আমি পকৰিৰ জুতি এইফালে চাটনি লগাই পকৰিখিনি খুব গৰম আছিল খাবলৈ বিৰাটেই ভাল লাগিলে এখিনি জ্বলা নথকাকে বনালে আৰু এখিনি জ্বলা থকাকে পুৰা হল আৰু এয়া দেখিছেনে হিমাদ্ৰীয়ে বনাই আনিছিল চাটনি আৰু আমি সকলো এনেকৈ পকৰিৰ এনজয় ললো ঠাণ্ডা বতৰত আৰু এইফালে আকৌ খুৰীয়ে লৈ আহিছিলে পায়স খুৰীহেতৰ ঘৰত কিবা নিয়ম এটা কৰিছিলে আৰু পায়স লৈ আহিলে আমি সকলোৱে এনে অকনমান খালো আৰু এইফালে পোৱালি কিজন দেখিছেনে পুৰা একদম খেলত ব্যস্ত আৰু খুব ভাল এতেও সৰু সময়ত সৰু কালৰ কথাই বেলেগ আৰু ন সৰু হতে একদম পুৰা খেলিব লাগে আৰু বেলেগ ফুৰ্তি কৰে আৰু এইফালে বেটাক লাগে মোবাইলটো মা মোবাইলটো দিয়া মোবাইল চাম কৈ আছিল আৰু এইফালে আকৌ বনাই আছো মই বনোৱা নাই সৰি দে সুনমে বনাই আছে ৰাজমা তাৰকা তাই মোক কৈছে টেষ্ট অকমান কৰি চোৱাচোন নিমখটো হৈছে নাই জ্বলা হৈছে নাই বুলি আৰু মই তাকে টেষ্ট কৰিবলৈ লৈছো আৰু হসাকৈ খাবলৈ বহুতেই টেষ্টি আছিল মানে কম মছলাৰে বনাইছিল আৰু এয়া মই টেষ্ট কৰি কৈছো একদম জ্বলা নিমখ খুব ধুনিয়া পাৰফেক্ট যোগ হৈছে বুলি আৰু এনেকৈ মই আমি তাকে 1 জানুৱাৰী দিনটো সকলোৱে মানে খুব ফূৰ্তি কৰো এফালে হিমাদ্ৰীও কিবা এটা কৈছিলে দেই জলকীয়া কাটিব লৈছিলে তাই মানে সালাডৰ কাৰণে আৰু এফালে বহি হিমাদ্ৰীয়ে কাটি আছিল জলকীয়া আৰু আমি বহি আৰু এনে আৰু খোৱাৰ জুতি এইবিলাকে আৰু ইয়া দেখিছেনে 1 জানুৱাৰী দিনটোত মানে আমাৰ ওচৰ চুবুৰীয়াই
চুবুৰীয়া মানে কি আমাৰ 7 ঘৰমান আছোঁ নেকি আমি গোটেই কেইঘৰ মিলি মানে ভোজ খাওঁৱেই খুব ভাল লাগে খুব এনজয় কৰোঁ আৰু এয়া দেখিছেনে বাদামৰ পেকেট আনিছিলে পনীৰ বনাবলৈ কিন্তু এনেকৈ খাই খাই খতম হৈ গ'ল আৰু এইফালে আহি গ'ল আমাৰ ডান্সৰ মানে ডান্স আৰু মই এইখিনি অকণমান স্পীড কৰি দিলোঁ দেই ডান্সখিনি সকলোৱে মিলিজুলি আৰু আমাৰ একদম খুব ভাল লাগে আৰু এইফালে আনিলে মানুহজনে ফটকা ইয়াত 4টা 1 শ্বটৰ ফটকা আনিছিল মানুহজনে আৰু এইফালে ফুটুৱালে তাহাঁতি দিয়ে ফুটুৱাইছিলে আৰু চাওকচোন ওপৰত কি ধুনীয়াকৈ মানে একদম খুব ধুনীয়া ৰঙীন হৈ যায় মই তাকে অকণমান ভিডিঅ' কৰি থলোঁ এয়া দেখিছেনে একদম খুব ধুনীয়া হৈছে ভাল লাগিলে সঁচাকৈ এনেকৈ ভোজ খাই লগে ভাগে ফূৰ্তি কৰি বিৰাটেই ভাল লাগে এইখিনি প্ৰথম বেষ্টত সৰু ল'ৰাখিনিক আৰু যিকেইজন বয়সস্থ মানুহ সেইকেইজনক দি দিয়া হৈছিল আৰু হুনমইনাই হাই কৈছে আৰু এয়া দেখিছেনে খুব ধুনীয়াকৈ সকলোৱে বহি এফালে জুইৰ আমেজ লৈ কিবা এটা খাই আছে আৰু আমৈ মাহঁতে আৰু এইফালে বেটাহাতি ভাত খাই আছে সৰু ল'ৰা ছোৱালী দেখিছেনে মোবাইলৰ প্ৰতি ইমান কি কম আৰু ভাত খোৱা টাইমতো লাগে তাহাঁতক মোবাইল আৰু এইফালে আহি গ'ল মা আমৈহঁতি ভাত খাবলৈ এইফালে মাইনাই কিবা এটা কৈ আছিলে দেই পাহৰি থাকিলোঁ কিবা এটা কৈছিলে মানে বোলো কিবা এটা কোৱা বুলি কৈছোঁ সেয়ে নকওঁ কাটি দিব তেনেকৈ বুলি কৈছিলে আৰু এইফালে খাই আছোঁ সকলোৱে আমৈহঁতে খাই আছে ভাত আমৈ আপা মা বৌহঁতি সকলোৱে মিলি ভাত খাই আছিলে তাৰ পিছৰ বেষ্টটোত কিন্তু আমি খাম আৰু এইফালে পোৱালীজনীক কাম কৰিবলৈ গৈছিলে কিবা এটা ঠেহ লাগিলে দেই আৰু এইফালে কণ দাদা কিবা এটা কৈছে আৰু কি কৈছিলে জানো পাহৰি থাকিলোঁ মোবাইলত দেখুৱাই মোবাইলটো পোৱালীজনীয়ে পেলালে মানে অকণমান ডিছপ্লেখন ভাঙিলে তাকে কৈ আছিলে এই একো নাই বুলি মানে ভতিজাকক বুজাইছে আৰু ইমান মৰম দদায়েকৰ আৰু এইফালে আৰু মা কথা ভাল লাগিছে এয়া আমাৰ দিহিঙিয়ানী এয়া কি আছিলে প্ৰস্তুতি এয়া খোকামোৱানী এইটো চেপনো কি আছিলে খোকামোৱা আৰু কি আছিলে এয়া নিগামণি এইফালে আছিলে কি আছে সোণমুখী নাহকটীয়ানী দুলীয়া জাননী এইফালে বৌ কি আছিলে ডিমনি এইবিলাক কি আছিলে আমাৰ মতা কুকুৰা নি ডিমনি এয়া ডুমনি ত্ৰিপুকণি এয়া পাঠাকনি আমাৰ বৌয়ে যে একদম কাৱৈ মাৰিনি দিহিঙীয়ানি আমাৰ এই যে আমাৰ বৌয়ে আমাৰ চাইডৰ বৌয়ে একদম মানে কি খিৰিকি পকাই বেলেগ ভাল পায় সেনেকৈ এতিয়া খাইছে ল'ৰাখিনিয়ে একেবাৰে লাষ্ট বেষ্টত খাইছে তাহাঁতি তাৰ আগতে আমি খালোঁ আৰু আগতে অকণমান মই ভিডিঅ' কৰি থৈছিলোঁ বাৰু মানুহজনে ভিডিঅ' কৰি দিছিলে সেইখিনি আগতেই এড কৰি দিলোঁ তো আজিৰ ভিডিঅ'টো ইমানেই আছিল কেনেকুৱা পালে জনাব যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল বটনটো দবাই দিব তেতিয়া মই যিবিলাক ভিডিঅ' দি থাকোঁ তাৰ নটিফিকেশ্যন পাই থাকিব ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ আকৌ লগ পাম আপোনালোকক আৰু এয়া দেখিছেনে আমি খুব ধুনীয়াকৈ এনেকৈ মিলি জুলি ভোজ খাওঁ বিৰাটেই ভাল লাগে এনেকৈ সকলোৱে এনজয় কৰি যাওক আৰু আজিলৈ বাই